হেল্ল' নমস্কাৰ কুমৰুকচুদুম কুলুম্বাই লগতে কাৰ্ডুম কি খবৰ মোৰ খবৰ ভালে আছে আপোনালোকৰ খবৰ নিশ্চয় জনাব তো বাৰিষা বতৰ চাই চিতি ৰানিং কৰিব চাই চিতি লং জাম্প মাৰিব তো আমাৰ ইয়াতো বাৰিষা হৈ আছে সেইটো কাৰণে ভালকৈ ৰানিঙে কৰিব পৰা নাই কিন্তু অফিচিয়েল নটিচ এখন আহিছে আছাম পুলিচৰ ফালৰ পৰা SLPRB আজিৰ পৰা আপোনালোকে হয়তো গম পাইছে কেইদিনমান আগতে চাৰ্ভাৰটো অলপ ডাউন আছিলে বহুতে ভাবিছিলে কিবা নহয় কিবা নটিচ আহিব বুলি তো নটিচ আহি গৈছে আপোনালোকক প্ৰথমে দেখুৱাই দিছোঁ যে এইটো নটিচটো কিহৰ বিষয়ে আহিছে এইটো হৈছে অফিচিয়েল ছাইট SLPRB মই ক্লিক কৰিছোঁ এনেকৈ ক্লিক কৰাৰ পিছতে আপোনালোকে তললৈ এনেকৈ স্ক্ৰল কৰিব তো ইয়াৰ পিছতে আপোনালোকৰ কিছুমান নটিচ আহিছে নটিচখন মই আপোনালোকৰ বিষয়ে কৈ দিম কিহৰ বিষয়ে আহিছে তো ইয়াতে আপোনালোকৰ যদি কিবা অফিচিয়েল নটিচ আহিবলগীয়া আছে অসম পুলিচৰ যিমানখিনি ফিজিকেল টেষ্ট ABUB হওক বা কামাণ্ডো ইয়াতে আহে বহুতে সুধিছিলে SLPRB আপোনালোকে কৈ থাকে SLPRB কি হয় SLPRB মানে হৈছে ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড তো ইয়াতে তললৈ মই স্ক্ৰল কৰিম আৰু এখন নটিচ আহিছে তো এনেকৈ নটিচটো ক্লিক কৰাৰ পিছতে এনেকৈ ডাউনলোড কৰিব লাগিব তো ডাউনলোড কৰাৰ পিছত এনেকৈ মই দেখুৱাই দিম কি আছে তো এইটো আজি আহিছে নটিচখন আজিয়ে নটিচখন আহিছে নটিচখন 1 তাৰিখৰ নটিচ আপোনালোকে ইয়াতে ডেটটো দেখিব তো ইয়াতে তলত মই বেছি নপঢ়োঁ আপোনালোকক চিম্পলকৈ পঢ়ি দিম আজিৰ পৰা প্ৰায় আপোনালোকে হয়তো মনত আছে কেইদিনমান আগতে এক্স-ছাৰ্ভিচমেনসকলৰ ৰিজাল্ট দিছিলেগৈ তেওঁলোকৰ যোনে পৰীক্ষা দিছিলে তেওঁলোকৰ যোনে পাছ কৰি তেওঁলোকৰ জইনিং ডেট দিয়া হৈছে ডেটকেইটা আপোনালোকে দেখিব যদি আপোনালোকে ছাব ইনস্পেক্টৰত জইনিং মানে চাকৰি পাইছে তেওঁলোকৰ 3 তাৰিখ 7 মাহ 2024 তেওঁলোকে তেতিয়া কিবা কৰিবলৈ জইনিং কৰিব লাগিব লগতে আপোনালোকৰ যদি হেড কনষ্টেবল 4 তাৰিখ 7 মাহ 2024 তেতিয়া তেওঁলোকে জইনিং কৰিব লাগিব লগতে কনষ্টেবল বি যাৰ ভেকেঞ্চিৰ কাৰণে যোনে পাছ কৰিছে তেওঁলোকৰ কৰিব লাগিব 5 তাৰিখ 7 মাহ 2024 তো তেওঁলোকৰ জইনিং কৰা ডেট দি দিছে বাকী সবিশেষ জানিব আপোনালোকে ক'ত জইনিং কৰিব লাগিব ইয়াতে অফিচিয়েলি লিখা আছে আপোনালোকে গৈ পিনি পঢ়ি চাব পাৰিব যোনে এই পৰীক্ষাটো পাছ কৰিছিলে যাৰ চাকৰি হৈ গৈছে তেওঁলোকে এড্ৰেছ দিয়া আছে আপোনালোকে দেখিব ইয়াতে দেখিব আছাম এড্ৰেছটো ইয়াতে দেখিব মই এড্ৰেছটো হাইলাইট কৰি দিছোঁ ইয়াতে আপোনালোকে এড্ৰেছ দেখিব তো গুৱাহাটী আপোনালোকে গৈ পিনি আপোনালোকে জইনিং কৰিব লাগিব ডেট আপোনালোকে নিজে চেক আউট কৰিব পাৰিব অফিচিয়েলি আপোনালোকে চাব পাৰিব লগতে আপোনালোকৰ যিমানখিনি অৰিজিনেল ডকুমেণ্ট লাগে নেচেচাৰী এইবিলাক আপোনালোকে অৰিজিনেল লৈ যাব লাগিব জেৰক্স নহয় অৰিজিনেল আপোনালোকে ডকুমেণ্টকেইটা লৈ পিনি আপোনালোকে জইনিং কৰিব পাৰিব ডেটকেইটা আপোনালোকে ইয়াতে দেখিছে 3 তাৰিখ 4 তাৰিখ 5 তাৰিখ ইয়াতে আপোনালোকে জইনিং কৰিব পাৰিব ছাব ইনস্পেক্টৰ লগতে হেড কনষ্টেবল বি এইবিলাকৰ কাৰণে দিয়া হৈছে আপোনালোকে গম পালে এইটো ABUB নহয় এইটো এক্স-ছাৰ্ভিচমেনসকলৰ কাৰণে দিয়া হৈছে যদি কিবা জানিব থাকিলে কমেণ্ট বক্সত আপোনালোকে সুধিব পাৰিব লগতে ABUBৰ কাৰণে আমি অপেক্ষা কৰিব লাগিব তো আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ ধন্যবাদ